খুব ভাল লাগিল আমাৰ প্ৰবীণ দা ডাঙৰীয়া আৰু বিজেপি চৌৰীয়া ডাঙৰীয়া আমাৰ দলত আকৌ ঘূৰি আহিল আৰু আমি একেলগে কাম কৰি যাম BTC সকলো জাতি জনগোষ্ঠীৰ কাৰণে অকল BTC নহয় BTC বাদে গোটেই অসমতে আমাৰ দলৰ প্ৰভাৱটো আছে আমি যিমান পাৰে একেলগে কাম কৰি যাম এতিয়া আমাৰ যিটো BPF দলৰ যিটো 6th ট্ৰাইনিয়েল যিটো কনফাৰেন্স আমাৰ এই জানুৱাৰী মাহত 20-21 আছিলে কিন্তু হঠাৎ ৰাজবংশী আখৰাছুৰ যিটো 21 তাৰিখৰ বন্ধ সেইটো বন্ধটো খুব বেয়াকৈ আমাৰ কনফাৰেন্সত প্ৰভাৱ পেলাব বুলি সেইকাৰণে আমি আগুৱাই নিলে 19 আৰু 20 তাৰিখতহে হ'ব আগত 20-21 আছিল এতিয়া আমি একদিন আগুৱাই পেলাই 19 তাৰিখত CWC হ'ব আৰু 20 তাৰিখত ডেলিগেট সেশন হ'ব আৰু ওপেন মিটিং হ'ব এই কথাটো মই আপোনালোকক জনাইছোঁ আৰু সেই কনফাৰেন্সটো খুব গুৰুত্বপূৰ্ণ হ'ব আমাৰ CWC হওক ডেলিগেট সেশন হওক খুব গুৰুত্বপূৰ্ণ হ'ব মানে আগন্তুক BTC নিৰ্বাচনত কি ইছ্যু লৈ পেলাই আমি ৰাইজৰ মাজত যাব বা BTC চৰকাৰ অহাৰ পিছত BPF দল হিচাপে সকলো জাতি জনগোষ্ঠীৰ কাৰণে কি কাম কৰিব সকলো জাতি জনগোষ্ঠীৰ জাতীয়ভাৱে যিবিলাক ইছ্যু আছে বা সমস্যা আছে এইবিলাক সমস্যাটো কেনেকৈ আমি সমাধান কৰি দিব পাৰি তাৰ কাৰণে ইয়াৰ ওপৰতো মানে খুব চিৰিয়াছলি আলোচনা হ'ব আমাৰ এই CWC আৰু ডেলিগেট সেশনত আৰু আমি আজিলৈকে আমি যিখিনি প্ৰচাৰ কৰি আছোঁ যেনিবা আমি চৰকাৰ আহিলে মাটিৰ পাট্টা দিম সেইবিলাক এই ডেলিগেট হাউচ আৰু CWCত ভালকৈ আলোচনা কৰি কিনে আমি ডিচিশ্যন লওঁ আৰু ইয়াৰ বাদে আমি ইয়াং জেনেৰেশ্যন যিটো বেকাৰ সমস্যা আমি সেইটো কেনেকৈ সমাধান কৰিব পাৰে তাৰ কাৰণে আমি চৰকাৰ অহাৰ পিছত 100 কোটি আমি ব্যৱহাৰ কৰিব বিচাৰিছোঁ সেইবিলাক পইচাটো কেনেকৈ কি লাইনত আমি ব্যৱহাৰ কৰিম যুৱক যুৱতীসকলৰ কাৰণে সেইবিলাক আমি ভালকৈ আলোচনা কৰিম আৰু আমি যেনিবা চেল্ফ হেল্প গ্ৰুপক আমি বছৰত 50 কোটি আমি ব্যৱহাৰ কৰিব বিচাৰিছোঁ সেইবিলাক কেনেকৈ আমি ইউটিলাইজ কৰিম বা আমি BPF দলে যদি চৰকাৰত আহে আমি BTC অঞ্চলত হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিক পাছ হোৱা 10th সকলক আমি এককালীন সাহায্য দিব বিচাৰিছে সেইবিলাকক আমি ভালকৈ আলোচনা কৰি পেলাই কেনেকৈ দিয়া যায় সেইটো আমি ডিচিশ্যনত আনিম আৰু ইয়াৰ বাদে আমি গৰীবসকলৰ কাৰণে বছৰত 50 কোটি আমি ব্যৱহাৰ কৰিম কেনেকৈ আমি ব্যৱহাৰ কৰিম কি ষ্টাইলত এইবিলাক আমি প্ৰত্যেক কিবাটো আমি আলোচনা কৰিবলৈ ডিচিশ্যন ল'ম মুঠতে খুব গুৰুত্বপূৰ্ণ হ'ব এই কনফাৰেন্সটো 6th ট্ৰাইনিয়েল কনফাৰেন্স আগত 20-21 আছিল এতিয়া 19-20 হ'ব তো আপোনালোকেও আহক প্ৰচাৰ কৰিবৰ কাৰণে আহক ভাল হ'ব খুব চিৰিয়াছ ডিছকাশ্যন হ'ব মুঠতে আমি BTC অঞ্চলত যিটো ইয়াং জেনেৰেশ্যন এই ইয়াং জেনেৰেশ্যনক আমি কেনেকৈ আমি সেল্ফ এমপ্লয়মেণ্টৰ কাৰণে কেনেকৈ আমি কাম কৰিব পাৰিম তাৰ ওপৰত বেছি চিৰিয়াছ আলোচনা হ'ব মেলা আছে লাইন লগাই আছে মেলা ইউপিপিএলৰ মেলা আছে আৰু এইবাৰতো চেণ্ট্ৰেল হওক প্ৰাইমাৰী হওক ডিষ্ট্ৰিক্ট হওক আপচু লিডাৰ হওক ইউপিপিএল লিডাৰ হওক আহিবৰ কাৰণে লাইন লৈ আছে আমি আজলৈকে লৈ আছোঁ আপোনালোকে চিন্তা কৰিব নালাগে দেখিব নাই 15 তাৰিখটো লাষ্ট ডেট আছিল আকৌ আমি এক্সটেণ্ড কৰিছোঁ জানুৱাৰী 31 তাৰিখলৈকে আজিলৈকে এতিয়া 40টা সমষ্টিৰ ভিতৰত 30-35টাতো আহিছে 35 হ'ব লাগে আৰু আহি আছে মেলা বিৰাট যিমান একটা সমষ্টিতে 4জন 5জন ক'ৰবাত 6জন ক'ৰবাত 3জন বিৰাট যিমান চিন্তা নাই দেই হ'ব থেংক ইউ